हेलो गाइस मोर এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া পানী আনিব যাম। কেনেকৈ পানী আনো আপোনালোকক মই দেখাম বাৰু। তামিলনাডুত কেনেকুৱা ৰুলছ আপোনালোকে অলপ চালে গম পাই যাব কিমান কষ্ট ইয়াত থাকা। কলাৰিটো হাতত লৈছো আৰু এনেকৈ আহি আছো আমাৰ ঘৰৰ সন্মুখত থকা এইটো ফুলৰ গছজোপা এই চাই লোৱা। এনেকৈ কলাৰিটা লৈ হাতত লৈ কেনে এইটো আহি পালোৱে ওচৰত। वा तम्बी वा पानी परिशिकला वा এইটো আহিলো মই চাই লোৱা ইয়াতে টেংকি এইটো পানীৰ টেংকি ইয়াতে ধৰিব পাৰিম পানীটো तम्बी वा पानी आहा सिस्टमটো এইটোৱে আৰু এইটো तम्बी सबथिंग ला ले सबता सरी सरी अन्ना पेर गौरव सरी सरी हो এনেকৈ মই এতিয়া পানী ধৰিম। চাই লওক এইয়া কি সুন্দৰ চাফা পানী আহি আছে। খেতিৰ পানীটো বেলেগকৈ দিয়ে আৰু ঘৰত গা ধোৱা পানীটো বেলেগকৈ দিয়ে। সেই এটা নলীতে আহে সেইকাৰণে এইটোত মানে অকল খোৱা পানীহে পায় আৰু চাফা পানী। সেইকাৰণে মই ইয়াৰ পৰা লৈ ল'লোঁ। ভালেই সুন্দৰ পানী। কলাকেইটা কিন্তু মজা লাগিছে। কলাকেইটা মানে ইয়াত তামিলনাডুত এইবিলাক ফেমাছ হৈছে। আমাৰ ইয়াতে বহি আছে ইয়াতে মোৰ কলা ফুল হয়ে আৰু মোৰ এনেকৈ আহি আছোঁ কান্ধত তুলি লৈছোঁ। মইতো তিৰি মানুহ নিচিনাকৈ ল'ব নোৱাৰোঁ ন। ভালেই পৰিৱেশটো থাকি ভাল লাগে সেই হিচাপত আছোঁ।